ভাগৰ লাগিছে যাওকচোন একাপ চাহ বনাই লৈ আহক ঠিক আছে আজিৰ পৰা আমাৰ মাজত কোনো সম্পৰ্ক নাই কি কিটো কিয় পাগল হৈছে সি তাৰ লগত তুমি কেতিয়াও সুখী হ'ব নোৱাৰিবা পাহাৰী সি মানুহৰ মৰমৰ যোগ্য নহয় যদি তুমি সুখী হ'ব বিচাৰা তেতিয়াহ'লে তুমিও তাক ত্যাগ কৰি ঘৰলৈ গুচি যোৱা দাদাই যিজন ডক্টৰৰ পৰা ট্ৰিটমেণ্ট লৈ আছে সেইজন ডক্টৰক আমাৰ ফলিয়া কৰি ল'ব নোৱাৰোনে কিন্তু এই কাম কৰিবা কেনেকৈ চাই যোৱা চুপ মই আঁতৰি যাবলৈ কৈছোনে কিয় অশান্তি কৰি আছা মিছাতে যোৱা বোৱাৰীজনী বৰ ধুনীয়া দেই হয় দে এই লেঙেৰাটোৱে ইমান ধুনীয়া ছোৱালীজনী কেনেকৈ পতালে আমাৰ ফালে অকণমান চাবা আমি কিন্তু খোজ কাঢ়িব পাৰো নে কি ক ঠিকেই কৈছ মই ভালদৰে জানো আপুনি মোৰ লগত কিয় এনেকুৱা ব্যৱহাৰ কৰিছে আপুনি বিচাৰে মই যাতে আপোনাক এৰি গুচি যাওঁ আপুনি সেইকাৰণে মোক কষ্ট দিছে যাতে মই সহিব নোৱাৰো মই ঘৰ এৰি গুচি যাওঁ আপুনি যিয়েই নকওক কিয় মই আপোনাক এৰি নিদিওঁ কৈছোনে মোক অলপ অকলে থাকিবলৈ দিয়া আপুনি মোক যিমান শাস্তি দিবলৈ বিচাৰে দিয়ক যিমান কষ্ট দিবলৈ বিচাৰে তাকো দিয়ক কিন্তু মই আপোনাক এৰি নাযাওঁ তই কোন মোৰ জীৱনৰ শুদ্ধ শুদ্ধ বিচাৰ কৰিবলৈ গৌৰৱ 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 তই অলপ শান্ত হচোন ঝৰ্ণা অ বা মোৰ আইডিয়াটোৱে কামত দিলেনে কথাবোৰ কৈ মই ভুলেই কৰিলোঁ নেকি মানে বা তই কান্দিছ কিয় হেল্ল'
হেল্ল' বা কি হ'ল বাৰু তাইৰ কোনোবা যদি ল'ৰা ছোৱালীৰ প্ৰেমত পৰিছ কৈ দে যদি ল'ৰাটো ভাল হয় নহয় আমি ভাবি চাব পাৰোঁ হ'ব দে তহঁত এতিয়া ডাঙৰ হৈছ আমাকনো আৰু মনৰ কথা ক'ত কবি মা তোমালোকক মই আগতেই কথাবোৰ ক'ব লাগিছিল ভাবিছিলোঁ কথাবোৰ ক'লে তোমালোক চিন্তাত পৰিবা কি কথা ঝৰ্ণা তই কান্দিছ কিয় কি কথা কচোন আমি আছো নহয় তোৰ লগত তই ভয় নকৰিবি মোৰ কথা নহয় অ' মা বাৰ কথাহে পাহাৰীৰ কথা অ' মা তাই সুখী নহয় সেই ঘৰখনত তাই বহুত কষ্টত আছে অ' মা তোমালোকে বহুত কথা নাজানাই তই এইবোৰ কি কৈ আছ মই ফোন কৰিলে দেখোন তাই সকলোবোৰ ঠিকে ঠাকে থকা বুলিয়ে কয় তোমালোকক তাই দুখ দিব নিবিচাৰে সেইবাবে একো জানিবই দিয়া নাছিল কিন্তু মইহে জানো সকলোবোৰ কথা শুনা ৰ'বা তোমাৰ লগত অলপ মোৰ কথা আছে বহা বহা তুমি কি ভাবিছা তোমাৰ কথা চিন্তা কৰি মই এইবোৰ কৰি আছো সকলোৱে জানে গৌৰৱ কাশ্যপ কিমান স্বাৰ্থপৰ মানুহ বিনা স্বাৰ্থত মই একোৱেই নকৰোঁ আচলতে কথাটো তাৰ সম্পূৰ্ণ বিপৰীত মই তোমাৰ কথা চিন্তা কৰি তোমাৰ পৰা আঁতৰ হ'ব বিচৰা নাছিলোঁ মই মোৰ কথা চিন্তা কৰিছিলোঁ আচলতে তোমাৰ সংগ মই এনজয়ে নকৰোঁ এই যে অনবৰতে তুমি মোৰ আশে পাশে ঘূৰি থাকা সহ্য নহয় মোৰ কি বিচাৰিছে আপুনি কি মাক হে তুমি কেনেকুৱা মাক মোৰ ছোৱালীজনী সেইখন ঘৰত ইমান কষ্টত আছে আৰু তুমি মাক হৈ এনেকুৱা কথা ক'ব পাৰিছা এয়া আপোনাৰ মনৰ কথা নে অভিনয় সেয়া মই নাজানো যদি আপুনি বিচাৰিছে মই যাম কেতিয়াও উভতি নাহোঁ মই বায়ে দেখোন ফোনটো ৰিচিভ কৰা নাই মা তই আকৌ এবাৰ কৰচোন আকৌ লগা সকলোৱে জানে গৌৰৱ কাশ্যপ কিমান স্বাৰ্থপৰ মানুহ বিনা স্বাৰ্থত মই একোৱেই নকৰোঁ মই এইকাৰণে ইন্দ্ৰক কথাবোৰ তেনেকৈ কৈছিলোঁ যাতে তাৰ দৃষ্টিত মই মহান হ'ব পাৰোঁ সিও ভাবক যে মই মোৰ পত্নীক কিমান মৰম কৰোঁ আচলতে কথাটো তাৰ সম্পূৰ্ণ বিপৰীত মই তোমাৰ কথা চিন্তা কৰি তোমাৰ পৰা আঁতৰ হ'ব বিচৰা নাছিলোঁ মই মোৰ কথা চিন্তা কৰিছিলোঁ মই এইকাৰণেই তোমাক কষ্ট দিছিলোঁ মই যাতে তোমাৰ পৰা সঁচাকৈ পৰিত্ৰাণ পাব পাৰোঁ
মোক তোমাৰ দৰকাৰ নাই মই অকলেই থাকিব বিচাৰোঁ আচলতে তোমাৰ সংগ মই এনজয়ে নকৰোঁ এই যে অনবৰতে তুমি মোৰ আশে পাশে ঘূৰি থাকা সহ্য নহয় মোৰ কি বিচাৰিছে আপুনি তুমি কি এতিয়াও বুজি পোৱা নাই যোৱা গুচি যোৱা কেতিয়াও উভতি নাহিবা মোৰ ওচৰলৈ তুমি আপোনাক লগ পোৱাৰে পৰা মই আপোনাৰ বহুত ৰূপ দেখিলোঁ ভাল বেয়া সকলো তথাপিও যেন আপুনি মোৰ বাবে এক সাঁথৰ এয়া আপোনাৰ মনৰ কথা নে অভিনয় সেয়া মই নাজানো যদি আপুনি বিচাৰিছে মই যাম কেতিয়াও উভতি নাহোঁ মই নাহোঁ মই আপোনাৰ ওচৰত কি পাহাৰীয়া আমাক ইমান দিন এইবিলাক কথা কোৱা নাই কিয় আপোনাক ক'লোৱে দেখোন এইবোৰ কথা কৈ তাই আমাক দুখ দিব বিচৰা নাছিল এইটো আকৌ কেনেকুৱা ধৰণৰ কথা আমি কষ্ট পাম বুলি তাই নিজে ইমান কষ্ট সহ্য কৰি থাকিবনে আমি নাৰীবোৰ তেনেকুৱাই আপুনি নুবুজিব বহুত সহ্য কৰিলে মোৰ ছোৱালীয়ে আৰু কোনো দৰকাৰ নাই এই বাপেকজন এতিয়াও জীয়াই আছে নহয় তাইক চম্ভালিবলৈ তুমি এতিয়াই তাইলৈ ফোন কৰা কানি কাপোৰ য'ত যি আছে এতিয়াই তাইক পেকিং কৰিবলৈ কোৱা নালাগে নালাগে তাই সেইখন ঘৰত ইমান কষ্টত থাকিব মই লৈ আহিম তাইক এয়া আপুনি কি কৈছে তাইক আমি বিয়া দিছোঁ এতিয়া কথাবোৰ বেলেগ কি বেলেগ কি বেলেগ হেৰি আপুনি শান্ত হওকচোন অকণমান কিজানিবা আলোচনাৰ মাজেৰে আমি কথাবোৰ সমাধা কৰিব পাৰোঁৱেই নহ'লে আমি দুয়োজন গৈ গৌৰৱক বুজাম দিয়ক কি মাক হে তুমি কেনেকুৱা মাক মোৰ ছোৱালীজনী সেইখন ঘৰত ইমান কষ্টত আছে আৰু তুমি মাক হৈ এনেকুৱা কথা ক'ব পাৰিছা শুনা পাহাৰী ঘৰলৈ উভতি আহিম মানে মই তাইক এইখন ঘৰলৈ লৈ আহিম এইটো মোৰ শেষ সিদ্ধান্ত আৰু তাৰপিছত মাক বিচাৰি আহিছিলোঁ ক'তো নাই দেখোন মা ক'ৰবালৈ ওলাই গৈছে আৰু জানানে তাৰপিছত ক'ৰ পৰা বা ৰাজু আহি তাত থিয় দিলেহি লগে লগে মানে দেখি তোমালোককে কওঁ তেনেহ'লে মা আহিলে কৈ দিবা মই ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু কেতিয়াও উভতি নাহোঁ নিশ্চয় ডাঙৰ কিবা এটা হৈছে নহ'লে কোনেও এনেকুৱা এটা সিদ্ধান্ত নলয় আৰু এটা কথা আমি বেছি ফূৰ্তি কৰি লাভ নাই কিন্তু কিয় আমি এজন মানুহৰ কথা পাহৰি গৈছোঁ যিজন মানুহে আমাৰ সপোনত চেঁচা পানী ঢালিব পাৰে কোন হঠাৎ কি হ'ল দাদাৰ লগত বৰ কিবা লাগিল নেকি সকলোতো ঠিকেই আছিলে নে নে মায়ে কিবা ক'লে তোমাৰো যে কথা মাৰ লগত কিবা লাগিলে আমি গম নাপালো হয় নেকি ইমান দেৰি তোমাৰ মায়ে হুলস্থুল কৰি গোটেই ঘৰখনতে অশান্তি সৃষ্টি কৰিলে হয় সেইটোও হয় কিন্তু নিশ্চয় দাদাৰ লগত কিবা লাগিছে তোমাৰ আকৌ কি হ'ল বেয়া লাগিছে দিয়াচোন সেইদিনাখন বিয়া হৈ আহিছিলেহে মাত্ৰ তাতনো বেয়া লাগিবলগীয়া কি কথা আছে তেওঁ যোৱা মানে আমাৰ বাবেই ভাল আমিতো ভাবিয়ে আছিলোঁ দাদাক দুৰ্বল কৰাৰ কথা বাইদেউ থকা মানে দাদা শক্তিশালী হৈ থকা
কাৰণ বাইদেৱে আছিল দাদাৰ একমাত্ৰ শক্তিশালী ধাৰ। তাৰ মানে এতিয়া শত্ৰু অস্ত্ৰহীন হৈ পৰিল। কথাতে কয় নহয়, যি হয় ভালৰ বাবেই হয়। কিন্তু কাৰণ কি বাৰু? এনেকুৱা কি হ'ল যে বৌ ঘৰ এৰি যাবলৈ বাধ্য হ'ল? নিশ্চয় ডাঙৰ কিবা এটা হৈছে, নহ'লে কোনেও এনেকুৱা এটা সিদ্ধান্ত নলয়। আৰু এটা কথা, আমি বেছি ফূৰ্তি কৰি লাভ নাই কিন্তু। কিয়? আমি এজন মানুহৰ কথা পাহৰি গৈছোঁ, যিজন মানুহে আমাৰ সপোনত চেঁচা পানী ঢালিব পাৰে। কোন? দেউতা। যিহে মৰম দেউতাৰ ডাঙৰ বোৱাৰীয়েকলৈ। চাবা, বৌক উভতাই নিব ঘৰলৈ। মই যাওঁ।